শিক্ষা সেতুক লৈ অস্বস্তিত শিক্ষক সমাজ নেটৱৰ্ক বিসংগতি আৰু সাৰ্ভাৰ ইছ্যুৰে ত্ৰুটিপূৰ্ণ শিক্ষা সেতু এপ চৰকাৰী এপত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নিশ্চিত কৰিবলৈ লাগে 2 ঘণ্টা সময় শিক্ষা সেতু এপ ব্যৱহাৰ কৰা ৰাজ্যৰ বিদ্যালয় হাহাকাৰ সমাধান সূত্ৰ বিচাৰি শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ মাধ্যমিক শিক্ষক কৰ্মচাৰীৰ হয় ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ এতিয়া মূৰৰ কামুৰণি হৈ পৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ আৰম্ভ কৰা শিক্ষা সেতু নামৰ এপটো ইয়াৰ কাৰণ বহুতো শিক্ষা সেতু ব্যৱহাৰ কৰি চৰম অস্বস্তিত ৰাজ্যৰ শিক্ষক সমাজ শিক্ষা সেতু ব্যৱহাৰৰ বাবে ব্যাঘাত জন্মিছে পাঠদানত শিক্ষা বিভাগৰ এই নতুন এপ্লিকেশ্যনৰ জৰিয়তে কেৱল শিক্ষাৰ্থীৰ অনলাইন উপস্থিতি নিশ্চিত কৰিবলৈ লাগে 30 পৰা 45 মিনিট সময় এতিয়া আমি হেৰিটো কিমান ল'ব পাৰিছোঁ আমি নেটৱৰ্ক কিমান পাইছোঁ আৰু এনে ধৰণৰ অঞ্চল আছে যিবিলাক অঞ্চল এতিয়াও বোধহয় 40%ৰ ওপৰত অঞ্চলত এতিয়াও বোধহয় নেটে সম্পূৰ্ণ কভাৰ নকৰে বাচ্চাটোৰ যেতিয়া ল'ৰাটো বা ছোৱালীজনী যেতিয়া ফটোটো আহিব ধৰে তেতিয়া এটা সেউজীয়া আকাৰৰ এটা ছবি আহিব লাগে সেইটো অহালৈকে ঘপককৈ নেটটো গুচি যায় উপায়ন্তৰ শিক্ষকে এপ্লিকেশ্যন বিসংগতিৰ কথা অৱগত কৰিলে শিক্ষামন্ত্ৰী ৰনোজ পেগুক এফালে পূৰ্বৰ পৰাই ৰাজ্যৰ অধিকাংশ শিক্ষকে শিক্ষা সেতু এপ ব্যৱহাৰৰ বিৰোধী তাৰ পাছত এইবাৰ আকৌ এপ বিসংগতিত খৰ্গহস্ত বহু শিক্ষক শিক্ষাৰ্থীৰ জীৱন জড়িত গুৰুত্বপূৰ্ণ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল নাথৰ যাৰ কাৰণে এতিয়া 2বাৰ বা 3বাৰ ট্ৰাই কৰিব লগা হয় বা চেষ্টা কৰিব লাগে ঠিক তেনেধৰণে আপুনি যদি আপোনালোকে হিচাপ কৰি চায় যে এজন ছাত্ৰৰ যদি কমেও 5 মিনিট সময় বা 3 মিনিট সময় গুচি যায় তে 100 গৰাকী ছাত্ৰ ছাত্ৰীৰ কিমান সময় গুচি যাব গতিকে এই হিচাপটো এতিয়া আমি সেইকাৰণে ৰাইজৰ মাজলৈ ঠেলি দিছোঁ ৰাইজে আচলতে এই ক্ষেত্ৰত মাত মাতিব লাগে অকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ আমাৰ সুবিধা বা অসুবিধাৰ কথা ক'ব বিচৰা নাই যে আমাৰ যিটো যৌথ মঞ্চ এইটো মঞ্চৰ ফালৰ পৰা ইতিমধ্যে আবেদন জনাইছে আৰু মাধ্যমিক শিক্ষক সন্থাই ইতিমধ্যে চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে এই অসুবিধাসমূহৰ কাৰণে আৰু আমিও চৰকাৰলৈ আহ্বান যে অতি শীঘ্ৰে এই ব্যৱস্থাটোৰ পৰা ছাত্ৰ ছাত্ৰীসকলক ৰেহাই দিয়ক নহ'লে কিন্তু দিনটোৰ ভাগত তেওঁলোকৰ পাঠদানৰ পৰা ক্ষতিগ্ৰস্ত হ'ব শিক্ষা সেতু এপক লৈ অসন্তুষ্টি ৰাজ্যৰ বুজন সংখ্যক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষকৰ কিন্তু মুকলিকৈ বিৰোধ কৰিলেই পুনৰ বিভাগীয় শাস্তিমূলক ব্যৱস্থাৰ ভয়ত এতিয়া নিমাত শিক্ষক সমাজ শিক্ষকৰ আশা শিক্ষাৰ্থীক বিপদত নেপেলোৱাকৈ অচিৰেই শিক্ষা বিভাগে ত্ৰুটি দূৰ কৰিব শিক্ষা সেতুৰ গোপাল চিলৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট আজাহাৰৰ সৈতে ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ